চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ প্ৰচেষ্টাত আৰু ৰংগতীৰ্থ কলাকেন্দ্ৰৰ শিল্পীসকলৰ দ্বাৰা জীৱন্ত ৰাসৰ প্ৰস্তুতি। আহা সখী আহা বাই বৃন্দাবনে যাওঁ বজাইছে মোহনবেণু নয়ন ভৰি চাওঁ। শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলৱন। শ্ৰীকৃষ্ণৰ বাঁহীৰ মধুৰ সুৰে সকলোৰে হৃদয় জিনিলে সকলোকে। ৰাস মহোৎসৱৰ জৰিয়তে অসমৰ সুগভীৰ কৃষ্টি সংস্কৃতিৰ বৰ্ণিল ঐতিহ্য সংৰক্ষণ কৰি সমাজখনত একতা সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ সুমধুৰ এনাজৰী অধিক দৃঢ় হওক। আহক সকলোৱে ৰাস মহোৎসৱলৈ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ আধ্যাত্মিক পৰিৱেশত নিজকে বিলীন কৰোঁ। সমগ্ৰ অসমবাসী এতিয়া ব্যস্ত ৰাসৰ প্ৰস্তুতিত। এনেদৰেই ব্যাপক প্ৰস্তুতিৰে আগবাঢ়িছে মৃত্যুঞ্জয় ডেকা আৰু জ্যোতিপ্ৰসাদ ডেকাৰ সামগ্ৰিক পৰিকল্পনাৰে লগতে শংকৰী সংগীতৰ সাধক ডিব্ৰুগড় জিলা ত্ৰৈলোক্য নাথৰ পৰিচালনাত ৰংগতীৰ্থ কলাকেন্দ্ৰই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কেলিগোপাল নাটভাগৰ আধাৰত পৰম্পৰাগত ৰাসক্ৰিয়া প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে বৃহত্তৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰায় ২০খন গাঁৱৰ জীয়ৰী যুৱকসকল আৰু গায়ন বায়নসকল ভাগে ভাগে আখৰাত ব্যস্ত হৈ পৰাত সমগ্ৰ অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। বিগত বছৰবোৰৰ দৰে এইবাৰো বিধায়কৰ প্ৰচেষ্টাত ৰংগতীৰ্থ কলাকেন্দ্ৰই চিপাঝাৰ, নামখলা, কুৰুৱা, ভোদাৰগড়, দিঘিৰিপাৰ, টংলা আদি বিভিন্ন প্ৰান্তত জীৱন্ত ৰাসৰ প্ৰদৰ্শন কৰিব। জ্যোতিপ্ৰসাদ ডেকাৰ ৰিপৰ্ট AN লাইভ।